এই মুহূৰ্তত দিবলৈ ওলাইছে এটা গুৰুত্বপূৰ্ণ খবৰ। লাহে লাহে তুংগত উঠিছে বীৰ লাচিত সেনা আৰু অখিল গগৈৰ মাজৰ বিদ্ৰোহ। অখিল গগৈৰ নিজ সমষ্টি নিজ জিলা শিৱসাগৰৰ মাজমজিয়াত আজি অখিল গগৈৰ পুত্তলিকা দাহ কৰে বীৰ লাচিত সেনাৰ সদস্যসকলে। আমি আকৌ জনাইছো, অখিল গগৈৰ নিজৰ সমষ্টিতে অখিল গগৈৰ পুত্তলিকা দাহ কৰিছে বীৰ লাচিত সেনাৰ সদস্যসকলে। বিধায়ক অখিল গগৈয়ে বীৰ লাচিত সেনাৰ মুৰব্বী শৃংখল চলিহাক ড্ৰাগছ আসক্ত, নিচাসক্ত আদি বিভিন্ন ধৰণে উপলুঙা কৰি কৰা মন্তব্যৰ পিছতে আজি জাঙুৰ খাই উঠিছে শিৱসাগৰৰ লাচিত সেনা। শিৱসাগৰ জিলাৰ লাচিত সেনা জাঙুৰ খাই উঠিছে অখিল গগৈৰ ওপৰত। অখিল গগৈ মুৰ্দাবাদ, অখিল গগৈ হাই হাই, অখিল গগৈ লে লে চে চে ইত্যাদি ধ্বনিৰে প্ৰতিবাদ কৰি বীৰ লাচিত সেনাৰ সদস্যসকলে ৰাজপথত বিধায়ক অখিল গগৈৰ প্ৰতিকৃতি দাহ কৰে। এই প্ৰতিদিন টাইমত আমাৰ বীৰ লাচিত সেনাৰ প্ৰশাসনীয় সচিব শৃংখল চলিহাৰ বিৰুদ্ধে যিটো শিৱসাগৰ বিধায়ক অখিল গগৈয়ে এটা অভিযোগ আনিছিলে, সেই অভিযোগটোৰ ওপৰত আমি আজি এইটো তেখেতে যিটো মদ ভাং আৰু ড্ৰাগছ খাই বুলি অভিযোগ এটা আনিছিলে, আমি নিজৰ শৃংখল চলিহাৰ বিৰুদ্ধে আমি নিজৰ মাধ্যমেদি আমি পাইছিলো। সেইকাৰণে আজি আমি শিৱসাগৰ অখিল গগৈ ডাঙৰীয়াক আজি আমি পুত্তলিকা এটা দাহ কৰিছো আৰু তেওঁক আমাক এটা স্পষ্টীকৰণ দিব লাগে যে শৃংখল চলিহাৰ ওপৰত যিটো অভিযোগ আনিছে তেখেতে প্ৰমাণ তথ্য সহকাৰে আমাক অভিযোগ দিব লাগে। কাৰণ যেতিয়ালৈকে আমাক অভিযোগ নিদিয়ে আমাৰ বীৰ লাচিত অসম শিৱসাগৰ জিলাত বহি নাথাকে। কাৰণ আমি জানো শিৱসাগৰ জিলাত অখিল গগৈহে ড্ৰাগছ মাফিয়া বুলি আমি গম পাইছো। আজি কিছুদিনৰ আগত জয়সাগৰ আৰক্ষী চকীত কেইজনমান ব্যক্তিক আপোনাৰ ধৰিছিলে। তেখেতলোক আমি গম পাইছো শিৱসাগৰ ৰাইজৰ দলৰ কোনোবা নেতৃত্ববৃন্দ বুলি আৰু মুখপাত্ৰ বুলি, আৰু তেওঁলোকে ড্ৰাগছ মাফিয়া বুলি আমি গম পাইছো। গতিকে ৰাইজৰ দলৰহে ড্ৰাগছ মাফিয়া আছে, আমাৰ কোনো বীৰ লাচিত সেনা অসমৰ কোনো ড্ৰাগছ মাফিয়া নাই। এইটো মিছা অপবাদ আনিছে, গতিকে তেওঁৰ ওপৰত আমাৰ বিহিত ব্যৱস্থা কৰিব লাগে বুলি আমি গম জনাইছো। ধন্যবাদ। জয় অসম। তাৰ প্ৰমাণটো এয়া। আৰু বীৰ লাচিত সেনাৰ শৃংখল চলিহাই আনৰ টকাই চলি থকা বুলিও অভিযোগ কৰিছে। নহয়, এইটো তেখেতে মিছা অভিযোগ কৰিছে। আনৰ টকাত তেওঁহে চলি আছে, কাৰণ তেওঁ যিটো হাৱাই চেনেল কিনে এটা তেওঁহে আপোনাৰ ৰাইজৰ টকা সংগ্ৰহ কৰি তেওঁ ভালকে চলি আছে। নিউজ ডেস্ক ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।